প্ৰায় ৩০০০ মহিলাই একেলগে পৰিবেশন কৰিব দিহানাম। মহানগৰীৰ বশিষ্ঠত আৰাধনা মহিলা সমিতিৰ উদ্যোগত এই পদক্ষেপ আনুষ্ঠানিকভাৱে মুকলি কৰে দিহানামৰ ৰিহাৰ্চেল। ৪টা দিনত ৪টা স্থানত হ'ব দিহানামৰ আখৰা। উক্ত অনুষ্ঠানত উপস্থিত থাকে সুদৰ্শন ঠাকুৰ, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ভোলাৰাম ক্ৰ। লগতে উপস্থিত থাকে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি। কিদৰে মহিলাসকলে দিহানামৰ আখৰা কৰিছে আমি এম্বিয়েন্সৰ সহায়ত দিহানামৰ আখৰাৰ কিছু দৃশ্যাংশ মুঠত দেখুৱাব বিচাৰিছোঁ। আমি আজি কলাক্ষেত্ৰলৈ লৈ আহিলো এই কৰ্মশালাভাগ। ইয়াৰ পিছতে আমি ৩টা দিনত ৩টা ভিত্তিত আমি প্ৰশিক্ষণ দিবলৈ সাজু হৈ আছো। কোন কোন তাৰিখত আমি ডিচিশ্যন লোৱা নাই। আজিৰ পিছতে আমি কোন কোন ডিষ্ট্ৰিক্টত সেইটোৰ বিষয়ে আলোচনা কৰিম। ৩০০০ এতিয়া বৰ্তমান আমাৰ হাতত ৫০০ মহিলা আছে। আমি প্ৰগ্ৰেম কৰিম ৩০০০ মহিলাৰ দ্বাৰা। ৩০০০ আইমাতৃ আমাৰ ইয়াত কামৰূপ আৰু মহানগৰ লগতে ৰুৰেলতো আমাৰ এই নামভাগ আৰম্ভ হ'ব। সকলোৱে মিলি আমাক ইয়াতে সচিব সুদৰ্শন ছাৰে কৈছে যে আপোনালোকে কলাক্ষেত্ৰতে এই অনুষ্ঠানটো কৰিব পাৰিব। লগতে আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমি তেওঁৰ ওচৰলৈ গৈছিলোঁ, তেওঁ আমাক কৈছে যে আপোনালোকে নিশ্চয় আইমাতৃসকলে কৰিব পাৰিব, কিন্তু আপোনালোকে ৩০০০ মহিলাহে কৰিব।